হেল্ল' ষ্টুডেণ্ট সকল, কালি যে তোমালোকক 10টা কুৱেশ্যন এনচাৰ পঢ়ি আহিবলৈ দিছিলোঁ, হৈছেনে? এই 10টা কুৱেশ্যন এনচাৰ ভেৰি ইম্পৰ্টেণ্ট। তেনেহ'লে কোৱা, কুৱেশ্যন নম্বৰ 11, শেহতীয়াকৈ উদোৱা হ্ৰদ ৰামছাৰ স্থানত পৰিণত হৈছে কোন ৰাজ্যত উপস্থিত? শেহতীয়াকৈ উদোৱা হ্ৰদ ৰামছাৰ স্থানত পৰিণত হৈছে ঝাৰখণ্ড ৰাজ্যত উপস্থিত। প্ৰশ্ন নম্বৰ 12, ইছৰোৱে 100 সংখ্যক অভিযান উৎক্ষেপণৰ বাবে কোনটো ৰকেট ব্যৱহাৰ কৰিছিল? ইছৰোৱে 100 সংখ্যক অভিযান উৎক্ষেপণৰ বাবে GSLV-F-15 ৰকেট ব্যৱহাৰ কৰিছিল। প্ৰশ্ন নম্বৰ 13, ভাৰতৰ কোনখন ৰাজ্যত শেহতীয়াকৈ দেশৰ প্ৰথম বগা বাঘ প্ৰজনন কেন্দ্ৰ অনুমোদিত হৈছে? ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত শেহতীয়াকৈ দেশৰ প্ৰথম বগা বাঘ প্ৰজনন কেন্দ্ৰ অনুমোদিত হৈছে। প্ৰশ্ন নম্বৰ 14, শেহতীয়াকৈ 2025 চনত RBIৰ কৰ্তনৰ পিছত নতুন ৰেপো ৰেট কিমান হৈছে? শেহতীয়াকৈ 25 চনৰ RBIৰ কৰ্তনৰ পিছত নতুন ৰেপো ৰেট 6.25% হৈছে। প্ৰশ্ন নম্বৰ 15, ভাৰত আৰু কোনখন দেশৰ মাজত চাইক্লন 2025ৰ তৃতীয় সংস্কৰণ আৰম্ভ হৈছে? ভাৰত আৰু ইজিপ্তৰ দেশৰ মাজত চাইক্লন 2025ৰ তৃতীয় সংস্কৰণ আৰম্ভ হৈছিল। প্ৰশ্ন নম্বৰ 16, মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা শেহতীয়াকৈ কোনে পদত্যাগ কৰিছে? মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা শেহতীয়াকৈ বীৰেন সিংহ পদত্যাগ কৰিছে। 2024 চনৰ দুৰ্নীতি ধাৰণা সূচকাংকত ভাৰতৰ স্থান কিমান? 2024 চনৰ দুৰ্নীতি ধাৰণা সূচকাংকত ভাৰতৰ স্থান 96 নং। প্ৰশ্ন নম্বৰ 18, 2025 চনৰ ব্ৰিক্স শীৰ্ষ সন্মিলন কোনখন চহৰত আয়োজন কৰা হ'ব? 2025 চনৰ ব্ৰিক্স শীৰ্ষ সন্মিলন ৰিঅ' ডি জেনেইৰো চহৰত আয়োজন কৰা হ'ব। বেংগালুৰুত হোৱা এছিয়াৰ আটাইতকৈ ডাঙৰ বায়ুসেনাৰ এৰো ইণ্ডিয়া শৈব্য কোনে উদ্বোধন কৰিছে? বেংগালুৰুত হোৱা এছিয়াৰ আটাইতকৈ ডাঙৰ বায়ুসেনাৰ এৰো ইণ্ডিয়া শৈব্য ৰাজনাথ সিংহ উদ্বোধন কৰিছে। প্ৰশ্ন নম্বৰ 20, শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত 27 বছৰৰ পাছত কোনটো ৰাজনৈতিক দলে পুনৰ ক্ষমতালৈ আহিছে? শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত 27 বছৰৰ পাছত বিজেপি ৰাজনৈতিক দলে পুনৰ ক্ষমতালৈ আহিছে। হৈছে। ভেৰি গুড আৰু ভালদৰে পঢ়িবা তোমালোকে। ভেৰি গুড। বাই বাই।